এজনে কমেন্ট কৰিছে ভাই তুমি পাতবোৰ দিব নাজানা প্লিজ তুমি নিদিবা পাতৰ হলনি বেলেগ কিবা দিবা আৰু মানে এনে কেকটো ভাল লাগিছে বুলি কৈছে কিন্তু তেওঁ বেয়া ভাবি কমেন্টটো কৰা নাই মই বুজি পাইছো কিন্তু মই আজি আপোনালোকক দেখাব বিচাৰিছো পাতটোনো কেনে ধৰণে দিব লাগে আৰু মই একচুয়ালি নাজানো বুলি যেহেতু কৈছে বাৰু তথাপিও মই তিনিটামান চাৰিটামান পাত দি দেখাম কেনে ধৰণে ক'ত আমি কি কেকত আমি কেনে ধৰণৰ পাত দিও একচুয়ালি মই পাত দিব নজনা নহয় তেওঁ যেটো ভিডিওত কমেন্ট কৰিছে স্ক্ৰিনত মই লগাই দিছো কেকটো এটো কেকত এই পাতটো দিছো কাৰণ কিয়নো কাস্টমাৰে মোক তিতা কৈছিলে যে গ্ৰীন কালাৰ ইউজ নকৰিব কাৰণে গ্ৰীন কালাৰ পাত দি নিদিব কাৰণে কৈছিলে এটো ফুলৰ যেটো কালাৰ হেতু কালাৰে এনে দিব কৈছিলে কিন্তু গ্ৰীন কালাৰ ইউজ কৰিব নকৈছিলে আমাৰ কিছুমান কাস্টমাৰ যেনে ধৰণে কয় আমি তেনে ধৰণে আমি দিব লগিয়া হয় আমাৰ নিজৰ ইচ্ছামতে আমি কোনো কেতিয়াও আমি দিব নোৱাৰো খুব কম সংখ্যক আমাৰ নিজৰ মনৰ পছন্দত আমি কেক বনাব লগিয়া হয় কাস্টমাৰ যেনে ধৰণে কয় আমি তেনে ধৰণে আমি দিও আৰু হে কাৰণে আজি মই কেটামান পাত দেখাম কোনটো ফুলত আমি কেনে ধৰণৰ পাত দিও কোট গ্ৰীন কালাৰ পাত দিও কোট দিঘলকে দিও এনে ধৰণৰ একবাৰ নৰমাল পাত দিও হে তেনে ধৰণৰ মই কেটামান পাত মই আজি দেখাম লগতে এটা কেকো মই আপোনালোকক দেখাই আছো ফুলখিনিও মই দেখাই আছো তিনটামান কেকত মই ফুল দিম আৰু মন কৰিবচোন ইয়াত মই পাত দিম এটা চাচোন এটো বাটাৰ পেপাৰটো এনে ধৰণে লৈছো আৰু কোনবা হুডিছিল দে বাটাৰ পেপাৰটো ওৱান টাইম ইউজ কৰিব পাৰে নেকি হয় ওৱান টাইমে হয় এটো আৰু নেক্সট টাইম ইউজ কৰিব নোৱাৰে আৰু মই চক এটো এটা পাত লৈছো হোৱাইটতে লৈছো দেই আৰু কি কৰিব ইয়াত আপোনালোকে 2 to 3 টুপ মান আপোনালোকে গ্ৰীন কালাৰ পাত দিব কালাৰ এনে ধৰণে দি দিব পাৰে আৰু পুৰা ক্ৰীমটো আপোনালোকে কিন্তু গ্ৰীন কালাৰ কৰি ল'ব পাৰে ইচ্ছা যদি কৰে আৰু মই কিন্তু পুৰা গ্ৰীন কালাৰ কৰা নাই এটা সাইডতহে অকল মই গ্ৰীন কালাৰটো দিছো আৰু এটা সাইডত হোৱাইট হৈ থাকিব আৰু চাচোন পাতটো কেনে ধৰণে কাটিব লাগে এনে ধৰণে জুঙা কৰি ল'ব চাৰিফাল দুইফালৰ পৰা সমান কৰি ল'ব আৰু এটা চাব পাতটো মই কেনে ধৰণে দিম কিন্তু দেখাব কাৰণে আহতিয়া হৈছে কিয়নো কেমেৰাটোৰ কাৰণে তো আপোনালোকে হলে যেতিয়া দিব একেবাৰে ধুনিয়া পাত হ'ব কাৰণে কেনেকে দিছো দেখিছনে একবাৰ আগলে দি আকৌ পাছলে এনেকে কপাই দিছো লাষ্টত এনেকে টানি দিছো ওপৰলে দেখিছনে ওপৰলে টানি দিয়াৰ পাছত এটা সুন্দৰ পাত হৈ পৰে চাবচোন কেনে ধৰণে মই হাতখন কপাইছো চক এবাৰ ওপৰলে এবাৰ তললে এনে ধৰণে দি বিলে এইটো এটা পাত সুন্দৰ পাত এটা হৈ পৰিছে দেখিছনে এটো গুটে সম্পূৰ্ণ আপোনাক গ্ৰীন কালাৰ পাটো কৰিব পাৰে কিন্তু মই সম্পূৰ্ণ গ্ৰীন কালাৰ কৰা নাই এটা সাইড হোৱাইট কৰো এটা সাইড এনে গ্ৰীন কালাৰ কৰি দিছো চাচোন পাতটো কেনে ধৰণে লাগিছে আকৌ নেক্সট মই এটা পাত দেখাম কেনে ধৰণে দিব লাগে ইয়াতো না সৰুকে দিম বাৰু দেই এটো একেটা হাইয়ে দি দিছো হোৱাইট আৰু গ্ৰীন কালাৰ একেটাই দিছো আৰু দুটামান মই পাত দেখাম ৰব আৰু এই ডেকোৰেশনটো চাচোন এই ডেকোৰেশনটো কেনে লাগিছে একেবাৰে সিম্পল হয় ইয়াতে এটা আপোনালোকে বাটাৰফ্লাই এড কৰি দিব পাৰে আৰু দুটামান বলছ দিব পাৰে বিভিন্ন ধৰণৰ বলছ এড কৰিব পাৰে মই এনে ধৰণে দি দিছো আৰু চাচোন এটোটা ডেকোৰেশন আপোনালোকে বনাব পাৰে সুন্দৰ এটা সিম্পল ডেকোৰেশন হয় তাৰপিছত আকৌ এটা মই দেখাম পাতখিনি যেহেতু দেখাই আছো এটোত মই দেখাই আছো কেনে ধৰণে চাব এটো মই দিঘলকে দিম দেই এটো দিঘলকে দিম কিন্তু দিব পাৰে বিভিন্ন ধৰণৰ কালাৰ বিভিন্ন ধৰণৰ পাত দিব পাৰে এটো গ্ৰীন কালাৰতে পাত দিছো এনে ধৰণে এটো একবাৰ টানি দিছো গনে একবাৰ ইমাৰ্জেন্সি টাইমত আমি কিছুমান মই ইমাৰ্জেন্সি কেকতে বনাও মানে বৰ ডেকোৰেশন দি মই কেক নেথাকো যেনেকে ধৰণে বনাব লাগে সিম্পলত তেনে ধৰণে বনাও এনে ধৰণৰ পাত দিম আমি দিছনে এনে ধৰণৰ পাতটো দেখিলে ভাল নালাগে বাৰু কিন্তু মই দি দিম সিম্পলতে মই বৰ বেছি হাই কৰি নেথাকো আৰু এটা ফুল দেখাম এই ফুলটো চাব এই ফুলটো ইমাৰ্জেন্সি দেখাইছো এই ফুলটো ঘাট এনে ধৰণে মাৰিব পাৰে এই ফুলটো চক এই ফুলটো আপোনালোকে বিভিন্ন ধৰণৰ কালাৰ দিব পাৰে গোল্ডেন কালাৰ দিলে মানে ফুলটো দেখিব কাৰণে বেছি ভাল লাগে বাৰু মই পটকে দেখাই দিম বুলি ভাবি বিলা ফুলটো দেখাই দিছো ফুলটো দেখাম আৰু ইয়াত আমি কি পাত ইউজ কৰিম চাব ইয়াত কিন্তু আমি গ্ৰীন কালাৰ পাত ইউজ নকৰো ইয়াত এটো ফুলত যদি গ্ৰীন কালাৰ পাতটো দিও তেতিয়া দেখিব কাৰণে বৰ বেছি ভাল নালাগিব হেকাৰণে মই ইয়াত হোৱাইটতে দি দিম এনে ধৰণে টানি দিম দিঘলকে দিছনে আৰু এই দিঘলকে টানি দিয়া ভিডিওটোতে হে দাদাজনে কমেন্ট কৰিছিলে যে তুমি পাত দিব নাজানা তুমি পাত নিদিবা কিন্তু তেনেকা ধৰণৰ কথা নহয় আমি পাতনো কিয় দিব নাজানো পাত দিব জানো কিন্তু আমি সব কেকতে সব ধৰণৰ পাত আমি নিদিও হেতু কথা আৰু কিছুমান ফুলত গ্ৰীন কালাৰ পাতটো ভাল নালাগে হেকাৰণে এনে হোৱাইট দিব লাগে আৰু কাস্টমাৰে যেনে ধৰণে কয় তেনে ধৰণে আমি দিব লাগে বাৰু ঠিক আছে আজিলৈ বাই বাই নেক্সট এটা ভিডিওত আকৌ লগ পাম এনে ধৰণৰ যদি ভিডিওবোৰ চাই থাকিব বিচাৰে তেনেহলে মোক ফলো কৰি ৰাখিব প্ৰতিদিনাখনে কিবা এটা নতুন ভিডিও নতুন কেক দেখাই থাকিব কাৰণে নতুন ডেকোৰেশন দেখাই দিব কাৰণে মই চেষ্টা কৰোঁ বাৰু ঠিক আছে আজিলৈ বাই বাই নেক্সট এটা ভিডিওত আকৌ লগ পাম থ্যাংক ইউ ভালে থাকক